নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। যমদূতৰ বান্ধনৰ পৰা অজিলক মুক্তি কৰি দিয়া, অৰ্থাৎ নাৰায়ণ নাম লোৱাৰ ফলস্বৰূপে বিষ্ণুদূতে যমদূতক খেদি পঠোৱা তথা অজামিলে সমস্ত পাপৰ পৰা মুক্ত হৈ বিষ্ণুক চিন্তা কৰি বৈকুণ্ঠ পোৱা। এই ঘটনাৰ দ্বাৰা সৰ্ব পাপৰ পৰা কেৱল হৰিনামৰ দ্বাৰাহে মুক্তি পোৱা যায়, অৰ্থাৎ হৰিৰ নাম যেনেকৈ যিভাৱেই লোৱা নহওক কিয়, এই নামে সংসাৰৰ সমস্ত পাপ পুৰি ভস্ম কৰাৰ প্ৰসংগেৰে গুৰুজনাই পাপৰ পৰা নিস্তাৰ পোৱা ব্ৰহ্মবোধি, গোবোধি, সুৰাপাই আদি কৰি মহাপাপীসকলেও কেনেকৈ হৰিনাম কীৰ্তনেৰে আত্মশুদ্ধি হৈছিল তাৰ উদাহৰণ দাঙি ধৰি এই উপাখ্যানটি বৰদোৱাত ৰচনা কৰাৰ পিছত বিষ্ণু ভক্ত প্ৰহ্লাদে কেনেকৈ বিভিন্ন নিৰ্যাতন সহিও তাৰ প্ৰতিৰোধৰ মাজেৰে নিজৰ আদৰ্শ, ঐক্য, নিষ্ঠা, দৃঢ়তা দেখুওৱা সমস্ত কাহিনী ভাগৱতৰ সপ্তম স্কন্ধৰ পৰা প্ৰহ্লাদ চৰিত্ৰ নামৰ খণ্ডটিত সৰ্বমুঠ ২২টা কীৰ্তন আৰু ২৫৭টা পদৰ দ্বাৰা বিভিন্ন চমকপ্ৰদ ঘটনাসমূহ, বৈকুণ্ঠৰ বিচিত্ৰ চিত্ৰ, হিৰণ্যকশিপুৰ তপ জপৰ প্ৰভাৱ, প্ৰহ্লাদৰ বিষ্ণু ভক্তিৰ মহিমা, প্ৰহ্লাদক দিয়া শাস্তিৰ বৰ্ণনা, নৃসিংহৰ ভয়ানক ৰূপৰ দৃষ্টান্ত, নৰসিংহ তথা হিৰণ্যকশিপুৰ মাজত হোৱা ভয়ানক যুদ্ধৰ বৰ্ণনা কৰা এই কাহিনীৰ মাজেৰে ভক্তিৰ পৰম শক্তিৰ মহত্ব গুণ উজ্জীৱিত কৰি উক্ত অধ্যায়সমূহৰ পদবোৰত জোনা, ঝুমুৰি, দুলৰি আৰু পদচন্দত ভাষাৰ প্ৰাঞ্জলতা, অনুভূতিৰ কোমলতা, ভক্তিভাৱৰ মধুৰ গুণৰ প্ৰভাৱেৰে খণ্ডটি বৈষ্ণৱ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে অতি আদৰণীয় কৰি ধোৱাহাত বেলগুৰিয়াৰ আগতে গোপাল চৰণ দ্বিজ ৰচিত ভাগৱতৰ অষ্টম খণ্ডৰ ২য়, ৩য় আৰু ৪ৰ্থ অধ্যায়ৰ পৰা গজেন্দ্ৰ উপাখ্যানৰ মূল কাহিনীভাগ লৈ উক্ত খণ্ডত পিছে গুৰুজনাই নিজস্ব কল্পনাৰ কিছু বিৱৰণ নকৈ সংযোজনাৰে ইয়াৰ কাহিনীভাগক অতি আকৰ্ষণীয় কৰি তুলি খণ্ডটিৰ প্ৰথম আৰু শেষৰ কীৰ্তনটি পদচন্দত, মাজৰটো জোনাচন্দত, একেদৰে উপাখ্যানখনিক ৩৮টা পদত ৩টা কীৰ্তনেৰে গ্ৰাহ গজেন্দ্ৰৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনা দি দুৰ্লভ মানৱ জীৱনত বিপদ আপদৰ পৰা পৰিত্ৰাণৰ অৰ্থে নিস্বাৰ্থভাৱে ভগৱানক প্ৰাৰ্থনা কৰিলে ভগৱানৰ কৃপাদৃষ্টি লাভ কৰাৰ দৃষ্টান্ত দাঙি ধৰি গুৰুজনাই ভক্তগণক শ্ৰৱণ কীৰ্তনৰ প্ৰতি আকুল আহ্বান জনাই পৰৱৰ্তী সময়ত কীৰ্তনৰ হৰমোহন অধ্যায়টি ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৪৭টা শ্লোক লৈ কাহিনীভাগক শৃগাৰ আৰু হাস্যৰস যুক্ত প্ৰভাৱেৰে অতি মোহনীয় ৰূপ দি এই অধ্যায়টোৰ দ্বাৰা অসংযত কামভাৱৰ কুপৰিণতি দেখুৱাই কামাতুৰ লোকসকলক জ্ঞান দিবলৈ প্ৰয়াস কৰি ইয়াত থকা 10টা কীৰ্তনৰ 6টি পদচন্দৰ, 3টি ছবিচন্দত আৰু এটি দুলৰি চন্দত মুঠ ৯৮টা পদেৰে মূলতঃ এই অধ্যায়টি শংকৰদেৱে মহাদেৱক মায়াৰূপী আৰু বিষ্ণুক মায়াধিক ৰূপত দাঙি ধৰি লগতে বন উপবন ভগৱানৰ মোহিনী নাৰী স্বৰূপ পিছে পিছে লৰি ফুৰতে মোহিনীৰ প্ৰতি শিৱৰ
কাটোৰ বাণী মহাদেৱে চেতনা লাভ কৰি সুস্থিৰ হোৱাৰ পিছত হোৱা অনুশোচনা শিৱৰ কৈফিয়ত দান আদি গুৰুজনাই নিজস্ব চিন্তাৰে এনেবোৰ ঘটনাৰ সংযোগ ঘটাই কাহিনীভাগক গভীৰৰ পৰা গভীৰতাৰ শিলকলৈ তুলি বিষ্ণু শিৱৰ অভেদতা স্থাপনেৰে এই মায়াময় মায়াৰ পৰা মুক্তি লাভৰ বাবে হৰিনাম কীৰ্তনৰ মাজেৰে মানুহে কেনেকৈ কৃপা লাভ কৰিব পাৰে তাকে পতিয়ান নি অৰমোহন অধ্যায়টো সামৰাৰ পিছত পাটবাউসীত থকা কালত কীৰ্তন ঘোষাৰ বলিচলন খণ্ডটি যদিও ভাগৱতৰ অষ্টম খণ্ডৰ অন্তৰ্গত কিন্তু গুৰুজনাৰ এই খণ্ডটিৰ বৰ্ণনাত পিছে সম্পূৰ্ণ কাহিনীভাগ তাত দেখা নোপোৱাৰ ক্ষেত্ৰত পণ্ডিতসকলে মত পোষণ কৰা মতে এই অধ্যায়টিত গুৰুজনাই দৈত্যৱতী বলি ৰজাৰ কেনেকৈ হৰিনাম কীৰ্তনৰ ফলত স্বভাৱৰ পৰিৱৰ্তন ঘটি একান্ত বৈষ্ণৱ ভক্তলৈ ৰূপান্তৰ হোৱাই নহয় চন্দ্ৰ সূৰ্য থকালৈকে বলিৰ হৰিভক্তিৰ আদৰ্শ এই ধৰাত চিৰকাল বৈ যোৱাত তেওঁৰ লগৰীয়া দৈত্যসকলো শেষত আন চৰ্চা এৰি হৰিনাম কীৰ্তনতে একচিত্তে মনোনিৱেশ কৰা এই সমস্ত বিষয়বোৰ অধ্যায়টিত কাব্যময়ী ৰসেৰে সজাই ইয়াৰ প্ৰথম কীৰ্তনত বলিৰ ৰাজসভাৰ বৰ্ণনা বলিৰ বিষ্ণুপ্ৰীতি দ্বিতীয় কীৰ্তনত দৈত্যগণৰ দ্বাৰা বৈষ্ণৱ বলিৰ কাৰ্যাৱলী কৰা নিন্দা বলিৰ সভাকক্ষ ত্যাগ তৃতীয় কীৰ্তনত বিষ্ণুৰ চক্ৰৰ দ্বাৰা দ্ৰোহী হবৰ নিধন যজ্ঞ চতুৰ্থ কীৰ্তনত দৈত্যৰ বৈশ্যতা স্বীকাৰ কৰাৰ উপদেশবাণী পঞ্চম কীৰ্তনত সুতুলপুৰীত হৰিৰ আলাপন আৰু কুল উদ্ধাৰ বৰ্ণনে ৰচা ইয়াৰ প্ৰথম কীৰ্তন পদচন্দৰ দ্বিতীয় কীৰ্তন আৰু চতুৰ্থ কীৰ্তন ছবিচন্দৰ তৃতীয় পঞ্চম কীৰ্তন দুলৰী চন্দৰ সেইদৰে বামন পুৰাণৰ কথাৰ সংযোগেৰে ভাগৱতৰ দশম স্কন্ধৰ তৃতীয়ৰ পৰা পঞ্চদশ অধ্যায়ৰ সাৰমৰ্মলৈ নিজস্ব সৃষ্টিৰ শক্তিৰ প্ৰভাৱেৰে শ্ৰীকৃষ্ণৰ শিশুকালৰ অদ্ভুত অপাৰ্থিব লীলাখেলাসমূহ সন্নিৱিষ্ট কৰি সুন্দৰ বৰ্ণনাৰে শিশু লীলাত কৃষ্ণৰ জন্মৰ পূৰ্ব কথা এৰি কৃষ্ণৰূপে দৈৱকৃত ভৈলা অৱতাৰ বুলি আৰম্ভ কৰা এই অধ্যায়টিত অতিকৈ আনন্দদায়ক কাৰণ শিশুকালত কৃষ্ণ গোৱালীৰ ঘৰলৈ গৈ উদ্ভণ্ডালি কৰা ঘৰত সোমাই দৈ গাখীৰ চুৰ কৰি খোৱা গাই খিৰোৱাৰ আগতে বান্ধি থোৱা ডামুৰি খুলি দিয়া মাটি খোৱা মাক যশোদাই কৃষ্ণৰ মায়াৰ বলত কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত জগত দেখি স্তুতি কৰা আনহাতে কৃষ্ণৰ দুষ্টালি কাৰ্যৰ অধিবলৈ উৰুলত বান্ধি ৰখাৰ চেষ্টা বিফল হোৱা দেখি প্ৰভু নাৰায়ণে স্নেহে লৈলা আপোন বন্ধন অৰ্থাৎ স্বইচ্ছাই মাতৃস্নেহত নিজেই বন্ধন স্বীকাৰ কৰা এনেবোৰ শ্ৰীকৃষ্ণৰ মনোৰম ঘটনাৰাজিৰ মাজেৰে মথুৰাৰ ৰজা উগ্ৰসেনক বন্দী কৰি পুতেক কংস ৰাজসিংহাসনত বহা কংসই ভনীয়েক দৈৱকীক বসুদেৱলৈ বিয়া দিয়াৰ পিছত দৰা কইনাক আগবঢ়াই থবলৈ যাওঁতে তেওঁৰ ভগ্নী দৈৱকীৰ অষ্টম পুত্ৰৰ দ্বাৰা প্ৰাণনাশ হ'ব বুলি কংসই দৈৱবাণী শুনাৰ পিছত বসুদেৱ সহিতে দৈৱকীক পোতাশালত বন্দী কৰি ৰখা পোতাশালৰ পৰাই কংসই দৈৱকীৰ প্ৰতিটো সন্তান জন্ম হোৱাৰ মাত্ৰকে নিষেধ কৰি থাকোঁতে কালক্ৰমত অষ্টম পুত্ৰ জন্ম হোৱা মাত্ৰকে বসুদেৱ দৈৱকীৰ হাতৰ শিকলি আপোনা আপুনি খোল খোৱা কাৰাগাৰৰ ভিতৰখন চতুৰ্ভুজ নাৰায়ণৰ জ্যোতিৰে উদ্ভাসিত হৈ পৰা আদি দৃশ্যৰ উপৰি বিষ্ণুৰূপী কৃষ্ণৰ ৰূপ বৰ্ণনা বসুদেৱ দৈৱকীৰ স্তুতি নন্দালয়ত স্থাপন বালক ঘাটিনী পুতনাবধ শকত ৰঞ্জন মাতৃ যশোদাই কৃষ্ণক বাৎসল্য প্ৰেমৰ ভক্তিভাৱ প্ৰকাশেৰে ভাগৱতত কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰাৰ দৰে গুৰুজনাইও
এই খণ্ডত কৃষ্ণই বৃন্দাবনৰ গোচাৰণ লীলাৰ আৰম্ভণিতে আগমন হোৱা পশ্চাসুৰৰ পিষ্ঠেং দুটাত নেজেৰে সৈতে জপতিয়াই ধৰি দলিয়াই প্ৰাণনাশ কৰা বকাসুৰ বধ, ধেনুকাসুৰ বধ, ব্ৰহ্মাসুৰ বধ, লগতে বনবহ্নিৰ পৰা গোপ আৰু গৰুবোৰ উদ্ধাৰ কৰা, গোবৰ্ধন ধাৰণ, বস্ত্ৰহৰণ লীলা আদি কৃষ্ণৰ শিশুকালৰ এনে বাৰেৰহণীয়া জীৱনৰ চিত্ৰ তথা মাহাত্ম্য প্ৰকাশেৰে নৰৰূপী ভগৱানক এই শৰীৰতে আছে যতেক মহিমা, তাকো জানিব আছে শকতি কাহাব বুলি ভনিলে শংকৰে। পাতক চাৰক ডাকি বোলা হৰি হৰি সম্বোধনেৰে এই খণ্ডটি সামৰি ভাগৱতৰ অষ্টম স্কন্ধৰ পৰা 3টা অধ্যায় কীৰ্তনত 45টা শব্দেৰে আৰু একাদশ অক্ষৰীৰে কালীয় দমন অধ্যায়টিত মূল কাহিনীত থকা কালিন্দী হ্ৰদৰ বিষাক্ত পানী খাই মৃত্যুবৰণ কৰা গুৰুবৰৰ সৈতে গো বালকসকলক দেখিয়া কৃষ্ণে অমৃত নয়নে ছায়া জীয়াই অৰ্থাৎ শ্ৰীকৃষ্ণই অমৃত দৃষ্টিৰে জীয়াই তোলা তথা হ্ৰদত সপৰিয়ালে বাস কৰা কৃষ্ণক দংশন কৰা স্বত্তেও সাপৰ বন্ধন এৰাই অহাৰ পিছত নাগৰ নাকেৰে তেজ ওলোৱাত নাগপত্নীয়ে কৃষ্ণৰ ওচৰত স্বামীৰ জীৱন দান দিবলৈ কৰা প্ৰাৰ্থনা শুনি নাগৰ প্ৰাণদান দি হ্ৰদৰ পৰা খেদি পঠোৱা ইত্যাদি ঘটনাৰাজিৰে মূলত আন কাম এৰি সমজায়ে বেৰি কৰিয়ক হৰি হুকাৰে উক্ত কাহিনীভাগৰ দ্বাৰা মূৰ্খৰ কথাত মন কাণ নিদি সৰ্বমংগলৰ হকে কৃষ্ণ কথাত নিৰ্ভল হ'বলৈ আহ্বান জনায় ভাগৱতৰ দশম স্কন্ধৰ সাৰাংশ স্বৰূপে লীলামালা অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ পিছত জীৱনৰ প্ৰথম ভাগ গোকুল বৃন্দাবনত কটোৱা সময়ছোৱাৰ বিভিন্ন লীলা খেলাৰ কৰ্মকাণ্ড তথা